Hello everyone, welcome to Pigzilla Pig Farm. আজি আপোনালোকক আকৌ এটা নতুন ভিডিও দেখাম বুলি আহিছো। এই পোৱালিখিনিক আমি ডিৱাৰ্মিং কৰিলো মানে পেলু ঔষধ খোৱালো। ইহঁতৰ এতিয়া বয়স আপোনাৰ 27 দিন মান হৈছে। 25 দিনত পেলু ঔষধ খুৱাও। খুৱাটো দেখুৱা নহলে কিন্তু আমি ইহঁতক এটো দিছো ওয়াৰ্মাৰ ভেট বুলি এটা আছে। একচুয়ালি এলবেন্ডাজল কম্পোনেন্ট থকা যিকোনো এটা দিলে হল আৰু তাৰ পাছতে সিহঁতক 2 ml মানকে প্ৰতিটোকে দিও। আমি এটা কাম কৰো সিৰিঞ্জ লৈ পেলাই তাত 2 ml ভৰাই এটা ধৰি পেলাই খুৱাই দিম তেতিয়া প্ৰপাৰকে ঔষধটো পায় তাৰ পিছত 3 দিন এটাক যিকোনো এটা লিভাৰ টনিক বটন হওক লেভোজাইম হওক এনেকুৱা আছে ভাল দিলে হৈ গল প্ৰায় 3 ml মানকে 3-4 ml কে 3 দিন মান দি দিব মানে আৰু ডিৱাৰ্মিং কৰাৰ পাছত পেলু ঔষধটো খোৱাৰ পাছত সিহঁতৰ লিভাৰটো অলপ পয়জন হয়তো লিভাৰত অলপ মান এফেক্ট পৰে সেইকাৰণে লিভাৰ টনিকটো 3-4 দিন দিব লাগে। এতিয়া মাকৰ লগত আছে 27 দিন যে গাখীৰ খাই আছে 35 দিন মান হলে এৰুৱাই দিম আৰু যেতিয়া ভালকৈ এতিয়া দানা খাই সিহঁতে তাৰ পিছতো যেতিয়া যাতে এটা দিগদাৰ নহয় আৰু মাকে ইফালে পানী খাই আছে নিপল ড্ৰিংকাৰ লগাই দিলে ভাল সাফা পানী খাবলৈ পায়। এফালে আছে ইহঁতকেইটাকো সেই ডিৱাৰ্মিঙে কৰা হৈছে পুলিছে কেইটা ইহঁতকো এনেকৈ লিভাৰ টনিক দি থাকিব দিলে ভাল। ফাৰ্মখন দেখুওৱা নাই কেইদিনমান বোলো দেখাওঁ এজনী জকু হৈ আছে সেইকাৰণে এই ফেৰিং কেট বাহেদি বনাই এনেকৈ সোমোৱাই থৈ দিছোঁ যাতে জগিলেও পোৱালি এনে মাৰিব নোৱাৰে পটককৈ এনেকৈ দিলে বহুত পোৱালি বাচি যায়। এতিয়া এনেকৈ ইমানখিনিমান পোৱালি ডাঙৰ হৈ যোৱাৰ পিছত আৰু টেনশ্যন নাথাকে আৰু ধৰক সৰুতে পোৱালিবিলাক ইমান চালাক নহয় সিহঁতক সাধাৰণতে 2-এটা পোৱালি মাৰিয়ে দিয়ে গতিকে এনেকৈ বাঁহ বান্ধি থ'লে বাঁহবিলাক ভাঙি পেলাই সেইটো এটা প্ৰব্লেম সেইকাৰণে মই এইবাৰ লোহাৰ দি জ্বালাই কৰিম এইবিলাক লোহা পোষ্ট দিয়া আছে এইবিলাক জ্বালাই কৰিব লাগিব। এইখিনি পোৱালি আজি 16-17 দিন মান হৈছে 8টামান আছে এইখিনি আছে এজনী লেনৰেছৰ ফিমেল কাণকেইখন পৰা আপোনালোকে দেখিব পাব ইয়কচাৰৰ কাণবিলাক খাৰা হয়। এইখিনি পোৱালি আমাৰ উইনিং কৰা পোৱালি ইয়াত আছে আপোনাৰ 17-18টামান আছে এইবিলাক প্ৰতিটোৰে এতিয়া 12-13 কিলো 14 কিলো সেনেকুৱা ৱেইট 2-এটা অকণমান সৰু আছে 10-11 কিলো বাকীকেইটাতো 13-14 কিলো সেনেকুৱা ৱেইটৰ হ'ব। ৰাতি 200 পাৱাৰ বাল্ব জ্বলাই থওঁ ঠাণ্ডা বহুত পৰিছেতো। এইফালে দুজনী হাত এইটো মতাটো ডাঙৰটো জেক বৰ এইজনী গাভিনী চাউণ্ড চাফা হৈ আছে বৰ্তমান চাফা কৰি থকা হৈছে। আজি আপোনালোকক ভাবিলোঁ বোলো দানা কি খুৱাওঁ সেইখিনি দেখুৱাই দিওঁ এবাৰ আমি আমাৰ দানা বনাই থকা হৈছে। এইটো পিক ফিড এইটো দেখিছে চাগে ষ্টাৰ্টাৰ এইটো একদম সৰু পোৱালিবিলাকক যিখিনি উইনিং কৰা যায় সিহঁতক একচুৱেলি 15-16 দিন বয়সৰ পৰাই দিয়া ষ্টাৰ্ট কৰি দিব লাগে অলপ উইনিং কৰাৰ পিছত এইটো খায় এইটো হাই প্ৰ'টিনৰ কাৰণে প্ৰ'টিন চ'ৰ্চটো বহুত বেছি লাগে সেইখিনি সময়ত আপোনাৰ গাখীৰত বহুত প্ৰ'টিন থাকে ইমান প্ৰ'টিনটো আপোনাৰ বেলেগ দানাত নাথাকে। এই দানাটো প্ৰায় 25 কেজি বেগত মই লাষ্ট আনিছিলোঁ 950 প্ৰায় 38-40 সিমান মান হয় এতিয়া অলপ বাঢ়িলে চাগে 40 টকা মানৰ ওচৰা-ওচৰি দাম আৰু এইখিনি ডাঙৰ গাহৰিৰ কাৰণে এইটো চাউলৰ গুড়া এইটো ধৰক 100 কেজিত 20% মানে 20 কেজি মান থাকে চাউলৰ গুড়া এইটো খুদি চাউল বুলি কয় ন। এইটো আছে গডৰেজ 100 ফিটটো যিটো মানে ব্ৰিডাৰ ফিটটো সেইটো দেখিছে গডৰেজ স্পেচিয়েলিটি ফিট ব্ৰিডাৰ। এইটো গাহৰি যেতিয়াৰ পৰা মানে আপোনাৰ হেৰি হয় ক্ৰছ হৈ ছাৰ্ভিচত দিয়া যায় তাৰ পাছৰ পৰা আপোনাৰ একদম পোৱালি ছেপাৰেট নকৰালৈকে ব্ৰিডাৰ ফিট দিব লাগে। এইটো লেকটেশ্যন ফিড এইটো মানে গাখীৰ চাখীৰ ভাল ওলাব পোৱালিৰ চাইজ ভাল হয় সেনেকুৱা আৰু এইটো ফিনিচাৰটো এইটো আপোনাৰ এনেই ডাঙৰ গাহৰিক দিব পাৰে বা যেতিয়া সিহঁত গাভিনী হৈ নাথাকে এনেকুৱা অৱস্থাত দিব পাৰে। এই ফিনিচাৰটো দাম 26 টকামান কেজি আহে আৰু এইটোৰ প্ৰায় অলপ বেছি 30-31 টকা কেজি পৰে। আমি গোটেইবিলাক এইটো ধৰক এইটো অলপ 10 কেজি দানা বনালে 5 কেজি এইটো দি দিওঁ 4 কেজি এইটোও দিওঁ তাৰপিছতে 2-3 কেজি এইটোও দি দিওঁ এই আৰু এইটো আছে এইটো ৰাইচ পলিচ বেগটো খোলা হোৱা নাই খোলা বেগ এটা আছে চাগে মই দেখাই আছোঁ ৰাইচ পলিচ
এইটো ৰাইচ পলিচটো এইটো দিব পাৰে ঘোলাতকৈ বহুত ভাল অলপ দামটো বেছি 16-17 টকামান পৰে পলিচ হয়তো এইটো ভাল হয় ঘোলাটো ইমান কাম নাই আমাৰ মাকৈটো বৰ্তমান ষ্টকত নাই মাকৈ ৰেটটো বহুত বেছি হৈ আছে সেইকাৰণে আমি মাকৈ আনা নাই কেইদিন প্ৰায় এতিয়াও 20 টকামান কেজি চলি আছে যেতিয়া 15-16 টকা হয় তেতিয়া মাকৈটো লৈ আহিম মাকৈটো আমি হাই এমাউণ্টত ইউজ কৰোঁ এইটো এটা হৈছে লিভাৰৰ লেবেজাইম 40 আমি সেই ডিৱাৰ্মিং যে কৰিছিলোঁ কৰোঁ তাৰপিছতে এইটো সৰু পোৱালিবিলাকক ডেইলি 3 ml মানকৈ 3-4 দিন দি দিওঁ আৰু ডাঙৰ গাহৰি হ'লে 15-20 ml 3-4 দিন সেইটোৱে চিষ্টেম এইখিনি আমি আজি দেখালোঁ আপোনালোকক দানা আমি কেনেকৈ বনাওঁ আৰু পোৱালিবিলাকৰ এটা কথা হয় কি হয় আপোনাৰ এই যেতিয়া মাকৰ গাখীৰ খাই থাকে বেছি গাখীৰ খাই বা গাখীৰৰ পৰা আঁতৰাই আনি দানা দিয়া সময়ত সিহঁতৰ এটা ডায়েৰিয়া হয় হা সেইটো কাৰণে আপোনাৰ যিকোনো এটা মানে ডাইজেষ্টিভ এনজাইম এনেকুৱা যিটো হজমি কাম কৰে এইটো এটা আছে মেনকাইণ্ডৰ টোনাকিন হাৰ্বেল কিন্তু আৰু বেলেগো আছে ভাল এইটো মই এবাৰ ইউজ কৰি চাইছোঁ আগতেও মই ভাল কেইটামান আছিল ভাল ৰিজাল্ট পাইছোঁ এইকেইটা অলপ মিলাই দিব 3-4 দিন তেতিয়া সিহঁতে সেই যিটো ইনিচিয়েলি ডায়েৰিয়াটো হয় সেইটো আপোনাৰ ৰাখিব পৰা যায় যথেষ্ট সেইটো নহয় আৰু তেতিয়া বাৰু আপোনালোকক আকৌ লগ পাম ধন্যবাদ এইখিনি আমাৰ এতিয়া পোৱালীয়ে দানা খাই আছে ইয়াত আমাৰ 22-23টামান পোৱালি আছে ইয়াত আমাৰ 9-10টামান পোৱালি পূৰা ৰেডি টু চেল অৱস্থাত আছে 12-13 কিলো 14 কিলো ওজন বাকীকেইটা তাতকৈ অলপ সৰু সিহঁতৰ আছে এতিয়া 8-9 কেজি ওজন হ'ব আৰু এই ডাঙৰ পোৱালিখিনি এতিয়া সিহঁতৰ 12 কেজি মান সিহঁতৰ 15 কেজি মানলৈকে লৈ যাম তাৰপিছত সিহঁতক ৰেডি চেল কৰিম আৰু Sakib exclusive. ये खत्म नहीं हुआ Come on. DJ Sakib mixing.